হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ৰত্নৰ লগৰজনে ৰত্নক ফোন কৰিছিল আৰু আমি যে মানুহৰ পৰা টকা লৈ ইনভেষ্ট কৰিছিলো সেইবিলাক বোলে ফ্ৰড আৰু সিহঁতক পুলিচে লৈ গৈছে। এতিয়া যদি আমাকো পুলিচে লৈ যায় তেতিয়া কি হ'ব সেইটোকে ভয় লাগিছে বুলি ৰত্নক কোৱা দেখিবলৈ পাইছে। আজিৰ খণ্ডটোত ৰত্নই লগৰজনে কোৱা কথাবোৰ চিন্তা কৰি কান্দি থাকিব আৰু তেতিয়া পুৱতি আহিব আৰু পুৱতিয়ে ৰত্নক কান্দি থকা দেখি তই কিয় কান্দি আছা, এক্সামত যাব সময় হ'ল বুলি ক'ব। এতিয়া বাৰু ৰত্নই লগৰজনে কোৱা কথাবোৰ পুৱতিক ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ অনুস্মিতা পৰীৰ ওচৰত যাব আৰু পৰীয়ে কান্দি থকা দেখি সাৱটি ধৰিব আৰু তুমি নাকান্দিবা, দাদাই মোক তোমাৰ ওচৰত আহি খবৰ লৈ থাকিবলৈ দিছে, গতিকে তুমি দুখ নকৰিবা। আজি দাদাও মুম্বাইলৈ গুচি গ'ল আৰু এইবিলাক সকলো মাৰ কাৰণেই হৈছে, নহ'লে সি এনেকুৱা নকৰে বুলি ক'ব। সেইদিনা সন্ধ্যাও মাৰ ওচৰত গৈ পৰীক ধৰিছে দেখি মোৰ বহুত বেয়া লাগিছিল বুলি পৰীক ক'ব। এতিয়া মোৰ পৰীয়ে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।